হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱাৰ সময় আৰু পাকঘৰৰ পৰাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰৰ পৰা অলপমান পাচলি দি পঠাইছিলে দেউতাই। কি কি পাচলি দিছে মই গোটেইখিনি পকাত উলিয়াই লৈছোঁ। এতিয়া আপোনালোকক দেখাব লৈছোঁ কি কি দিছে। জিকা দিছিলে, কলপচলা দিছে আৰু ভাতকেৰেলা লাগি এতিয়া শেষ হ'বই হ'ল। মই ঘৰলৈ যাওঁতে আপোনালোকক দেখাইছিলোঁৱে দেউতাই ভাতকেৰেলা খেতি কৰা। লাগি এতিয়া শেষ হ'বলৈ হ'ল, দুটামান দি পঠাইছে আৰু মই মানে পকা ভাতকেৰেলাটো খাই বেছি ভাল পাওঁ, সেইকাৰণে দি পঠাইছে। আৰু দহি কচু দিছে, নিমপাত দিছে, ঔটেঙা, মধুৰিআম আৰু এটা ভোল দিছে। এইখিনিয়ে দিছে। এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ ঘৰৰ পৰা দিয়া পাচলিয়ে। এওঁ মাছ লৈ আহিলে, সৰু সৰু মাছ। এইখিনি দেখিছেনে নাই কি ধুনীয়া। এনেকুৱা মাছ যে পাবলৈ নায়েই আৰু। এতিয়া এওঁ পাই পেলাই লৈ আহিছে। বহুত দিন হ'ল আমি সৰু মাছ খোৱাও নাছিলোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই কৰি ল'লোঁ আৰু এইকেইটা মাছ অকণমান ডাঙৰ ডাঙৰ চাই এনেকৈ বাছি কৰি ৰেডি কৰি লৈছোঁ আৰু। এতিয়া সৰু সৰু মাছখিনি হালধি নিমখ ঘঁহি পেলাই কলপাতত দিছোঁ। কলপাতত ধুনীয়াকৈ এনেকৈ দি লৈছোঁ। আজি ভাবিছোঁ পাতত দিয়া মাছ খাম। বহুত দিন হ'ল পাতত দিয়া মাছো খোৱা নাছিলোঁ, ঘৰতে খোৱা। ইয়ালৈ অহাৰ পৰা খোৱাই নাই। আজি প্ৰথমবাৰ মই পাতত দিবলৈ লৈছোঁ। মাক সুধি লৈছোঁ, মানে মই নেজানোৱেই। মায়ে কৈছে আৰু এনেকৈ কৰি দিবি বুলি, দিবলৈ লৈছোঁ। আৰু ইয়াত দিছোঁ আদা আৰু নহৰু থেতেলিয়াই অকণমান এনেকৈ ওপৰতে দি দিছোঁ আৰু মাছখিনি ওপৰতে। আৰু দিছোঁ জলকীয়া দুটামান কাটি, অকণমান জ্বলা হ'বৰ কাৰণে দিছোঁ। এতিয়া মই এইখিনি ৰেডি কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত মিঠাতেল অকণমানো দি দিছোঁ। মিঠাতেল দিলে ধুনীয়া হয় বুলি ক'লে মায়ে, সেইকাৰণে মিঠাতেল অকণমানো দি দিছোঁ, কেঁচা মিঠাতেল। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মই আপোনালোকক দেখাই দিছোঁ। দেখিছেনে, দেখিবলৈয়ে ধুনীয়া লাগিছে, খাবলৈ চাগে আৰু ধুনীয়া হ'ব আৰু। এতিয়া মই মেৰিয়াই লওঁ। মেৰিয়াবলৈও ইমান ভালদৰে নেজানো আৰু তথাপিতো আৰু চেষ্টা কৰিছোঁ। আৰু এটা কথা কওঁ, কলপাতখিনি মাছ দিয়াৰ আগতে অকণমান জুইত পুৰি ল'ব লাগে, তেতিয়া অকণমান লেৰেলা নিচিনা হয় আৰু এনেকৈ মেৰিয়াবলৈ সুবিধা হয়। সেইকাৰণে মই অকণমান জুইত দি লৈছিলোঁ। যেনে তেনে মেৰিয়াই কৰি ৰেডি কৰি লৈছোঁ আৰু শেষৰবাৰ আকৌ এনেকৈ মেৰিয়াই লৈছোঁ যাতে খুলি নাযায়। সেইকাৰণে তাৰ ওপৰত আকৌ এনেকৈ এবাৰ এটা গাঁঠি দি লৈছোঁ। ধুনীয়াকৈ গাঁঠি দি ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি বনাবই পাৰোঁ আৰু। মাছৰ এই টোপোলাটো মই ৰেডি কৰি লৈছোঁ প্ৰথমতে। তাৰপিছত এতিয়া মই গেছত দিছোঁ এখন কেৰাহী আৰু কেৰাহীখনত এনেদৰে মাছৰ টোপোলাটো দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকোন দি দিম আৰু গেছৰ জুইটো কমাই দিব, তেতিয়া সোনকালে দেৰি নাযায় পাতটো। সেইকাৰণে মই গেছৰ জুইটো কমাই লৈছোঁ আৰু অকণমান সময় এনেদৰে এতিয়া ঢাকোন দি থৈ দিম। এতিয়া মই ঢাকোনখন উদঙাই পেলাই উলটিয়াই দিছোঁ মাছৰ টোপোলাটো। এনেদৰে 2-3বাৰ উলটিয়াই দিয়াৰ পিছত মই মোৰ মাছৰ পাতত দিয়া ৰেডি কৰিলোঁ আৰু ধুনীয়াকৈ মই দেখাই দিছোঁ। এতিয়া এনেকৈ অকণমান দেৰি থৈ দিম আৰু এতিয়া গা পা ধুই লওঁ। ইমান গৰমত আজি এইখিনি বনাইছোঁ নহয়, বহুত গৰম হৈ আছিলে। সেইকাৰণে বনাই কৰি আজৰি হৈ পেলাই এওঁ বুট খাই আছে আৰু মই গা পা ধুই আজৰি হৈ লওঁ বুলি ভাবিলোঁ আৰু। গা পা ধুই আজৰি হৈ পেলাই মাছৰ টোপোলাটো অকণ ঠাণ্ডা হোৱাৰ পিছত এওঁ খুলিব লৈছে। ভাবিছোঁ আৰু ভাল হ'লেই হ'ল, ইমানটো বনাই পোৱাই নাই, সিজিলেই হ'ল আৰু ধুনীয়া। তাৰপিছত এওঁ খুলি আছে। ধুনীয়াকৈ হ'ল। টোপোলাটো খোলাৰ লগে লগে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এওঁ চুই পেলাই দেখাই দিছে ধুনীয়াকৈ হৈ গ'ল মোৰ মাছৰ পাতত দিয়া। এতিয়া মই মান ধনিয়া পাত 3টামান আনিছোঁ, এইকেইটা ইয়াতে এতিয়া কুটি দিওঁ, তেতিয়া মাছৰ পাতত দিয়া পিটিকাটো খাই বহুতেই ধুনীয়া লাগিব। এতিয়া মান ধনিয়া অকণ কুটি লৈছোঁ ইয়াত।
আৰু হাজবেণ্ডে ধুনীয়াকৈ এইখিনি এতিয়া মিহলাই দিব আৰু এতিয়া মই মোৰ ভাতৰ থালিখন ৰেডি কৰি লৈ আপোনালোকক একেবাৰে দেখাই দিছোঁ এয়া লৈছোঁ মাছৰ পাতত দিয়া পিটিকা আৰু এয়া পুঠি মাছৰ ভাজি আৰু এইখন হ'ল সৰু সৰু মাছৰ গুৰি ভাজি আৰু এয়া দহি কচু মাছৰ লগত বনালোঁ এয়া নিমপাত আৰু এনেদৰে এটা জলকীয়া লৈছোঁ আৰু আজিৰ দুপৰীয়াৰ থালিখন মই ৰেডি কৰি লৈছোঁ আৰু ঘৰৰ পৰা দিয়া দহি কচু আৰু মাছ বনালোঁ দহি কচু আৰু মাছৰ আঞ্জাখন বহুতেই টেষ্টি হৈছিলে আৰু কচু আমাৰ শৰীৰৰ কাৰণেও বহুতেই ভাল দুপৰীয়াৰ সাজ আজি এনেদৰে বনাই দুয়োজনে খালোঁ আৰু বন্ধৰ বাৰত কেতিয়াবা এনেকৈ স্পেচিয়েল এখন থালি বনাই খাই ভাল লাগে সেইকাৰণে আজি এনেদৰে বনালোঁ আৰু ধুনীয়াকৈ দুপৰীয়া সাজটো খালোঁ আপোনালোক কাৰ কাৰ এনেদৰে খাই ভাল লাগে কমেণ্টছত জনাব আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব বাই